প্ৰতিদিনে আমি এটা কথাই চিন্তা কৰোঁ, অলপ আৰাম, অলপ সহজ আৰু বেটাৰ ভৱিষ্যত। প্ৰায় 2টা দশকৰ আগতেই এই যাত্ৰা আৰম্ভ কৰিছিল। আজিৰ দিনত ময়ূৰী ইলেক্ট্ৰিক মবিলিটি বিশ্বাসযোগ্যৰ নাম। 15 বছৰৰ অভিজ্ঞতা, লগতে দৃঢ় উৎপাদন ব্যৱস্থা। প্ৰতিটো প্ৰডাক্টৰ ভিতৰতে এটা চিন্তা, মবিলিটিয়ে হওক সকলোৰে বাবে ধুনীয়া আৰু পৰিষ্কাৰ। ময়ূৰী কেৱল এটা ব্ৰেণ্ড নহয়, ই এটা বিপ্লৱৰ জাগৰণ হয়। ভাৰতৰ প্ৰথম চাৰ্টিফাইড ই ৰিক্সা ময়ূৰীয়ে তৈয়াৰ কৰিছিলে। ময়ূৰী কেৱল এটা লঞ্চ নাছিল, ই ভাৰতৰ পৰিষ্কাৰ ভৱিষ্যতৰ প্ৰথমটো খোজ আছিলে। ব্যৱস্থাপনাসকলৰ এটা বিশ্বাস আছিলে, ট্ৰান্সপৰ্ট সকলোৰে বাবে সহজলভ্য হওক, নিশ্চিত, পৰিৱেশসন্মত আৰু ব্যৱহাৰিক। ই এনে এখন বাহন যাৰ বাবে ভাৰত অধিক পৰিষ্কাৰ আগবঢ়া দেখা যাব। ৰতন এখন সৰল ইভিতকৈ বেছি আৰামদায়ক, সেই আৰাম যি আপুনি প্ৰতিদিনেই অনুভৱ কৰে। নিস্তব্ধ যাত্ৰা, য'ত শান্তি অনুভৱ আছে, প্ৰদূষণহীন ভাৰতক পৰিষ্কাৰ কৰে। দৃঢ় নিৰ্মাণ আৰু দীঘল ৰেঞ্জ, যিসকলৰ বাবে দৈনন্দিন চলাচল সহজ হৈ পৰা যায়। আৰু গৌৰৱ, যেতিয়া ময়ূৰ ৰতন চলি থাকে, নহয় ধোঁৱা, নহয় প্ৰদূষণ, মাত্ৰ পৰিষ্কাৰ বায়ু। আমি সকলোৱে মিলি আমি আমাৰ নগৰক, আমাৰ অসমক আৰু আমাৰ ভাৰতক অতি সৰুভাৱে হ'লেও অধিক সেউজীয়া কৰি তোলো। এই ইভি ই ৰিক্সাখন অকল 3+1 নহয়, ইয়াত আপোনালোকে 10জনো যাব পাৰিব আৰু লগতে আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰতো বহুতখিনি উপকাৰ হ'ব। এই অটোখনত আপোনালোকে এবাৰ যদি চাৰ্জ কৰে তেতিয়াহ'লে 175 কিলোমিটাৰ পৰা 200 কিলোমিটাৰ ভিতৰত চলাব পাৰিব। 45 কিলোমিটাৰ গতিবেগত আপোনালোকে অটোখন চলাব পাৰিব। এতিয়া কথা হ'ল বেটেৰীটো কথা আছে। এতিয়া বেটেৰীটো মই আপোনালোকক দেখুৱাই দিব লাগিব, কিয়নো এই অটোখন যেতিয়া আপোনালোকে ল'বৰ কাৰণে যাব, বেটেৰীটো হৈছে মেইন। বেটেৰীটো হৈছে লিথিয়াম বেটেৰী, লগতে আপোনালোকে 5 বছৰ ৱাৰেণ্টি পাব। বুজি পাইছেনে? আৰু এটা বস্তু মই আপোনালোকক দেখুৱাই আছো। তো মই এতিয়া পাইলটৰ চিটত বহিছোঁ আৰু মই এইখিনিতে আপোনালোকক দেখুৱাব বিচাৰিছোঁ, যেতিয়া আপুনি এই অটোখন ইগনিছ অন কৰিব, ইগনিছ অন কৰাৰ লগে লগে আপোনালোকে ইয়াত ধুনীয়াকৈ ডিছপ্লেত দেখা যাব যে কিমান পাৰ্চেণ্ট বেটেৰী আছে বা কিমান পাৰ্চেণ্ট আপুনি চলাইছে, লগতে কিমান কিলোমিটাৰ চলিছে, গোটেইখিনি ইগনিছত ওলাই যাব। এতিয়া কথা হ'ল, আমি যিহেতু এই অটোখন যেতিয়া ট্ৰেভেল কৰিম বা আমি যেতিয়া চলাই থাকিম, তেতিয়া আমাৰ কেতিয়াবা মনটো খুবেই বেয়া লাগে। আৰু মনটো বেয়া লাগিলে এই ময়ূৰী অটোখনত আপোনালোকে মিউজিক ছিষ্টেম পাব। এতিয়া মই মিউজিক ছিষ্টেমটো দেখুৱাই দিছোঁ, চাওক, কোম্পানী ফিটেড তেওঁলোকে মিউজিক ছিষ্টেম এটাও দি দিছে, কিয়নো আপোনালোকৰ যাতে অশান্তি ফিল নহয়। ফায়াৰ গেছটো এইকাৰণে দিছে, কেতিয়াবা ধৰক কিবা টাৰ্মছ এণ্ড কণ্ডিশ্যনত কিবা এটা প্ৰব্লেম হৈ যাব পাৰে, তো এইটোলৈকে তেওঁলোকে মানে ধ্যান ৰাখিছে। হেডলেম্পটো আপোনালোকে LED পাব, লগতে ছাইডত আপোনালোকে এটা ইণ্ডিকেটৰ পাব আৰু ফ্ৰণ্টত আপোনালোকে নাম্বাৰ লিখিব পাৰিব। ইয়াতে খুব ধুনীয়াকৈ লগটো আছে ময়ূৰী বুলি। আৰু টায়াৰ ধৰক আপুনি ড্ৰামৰ পাই যাব। বুজি পালেনে? টায়াৰ খুব ধুনীয়া আৰু ছাছপেনশ্যনো খুব হেভি দিছে তেওঁলোকে। আৰু এটা বস্তু মই আপোনালোকক দেখাওঁ, এইফালে লৈ আহক। ইয়াতে তেওঁলোকে এডাল হেণ্ড ব্ৰেক ছিষ্টেম দি দিছে। কিয় হেণ্ড ব্ৰেক ছিষ্টেমটো এইকাৰণে দিছে, যাতে গাড়ীখন কেতিয়াবা ডাউনত ৰাখিলেও যাতে গুচি নাযায়। ইয়াতে চাওকচোন, এই ছাইডটোত কেতিয়াবা কি হয়, আমি যেতিয়া এখন বেলেগ অটো ল'ব যাওঁ তেতিয়া এইখন দৰ্জাও কিছুমান অটোত খোলা দেখা যায়, কিন্তু ময়ূৰীয়ে ইমান ধ্যান ৰাখিছে যে আপুনি যাতে এইফালেদি ৰাইট হেণ্ডে আপুনি ওলাই যাব নোৱাৰে। এইটো এটা তেওঁলোকে পাৰফেক্ট ড'ৰ নিদি পেলাই তেওঁলোকে ফিক্স কৰি দিছে। এক ছাইডেদিহে আপোনালোকে এই দৰ্জাখন খুলিব পাৰিব বা আপুনি এনেকৈ ইয়াত বহিব পাৰিব। এই অটোখন হৈছে 3+1। 3+1 লগতে আপুনি যদি ব্যৱসায় ক্ষেত্ৰত যদি ল'ম বুলি ভাবিছে, তেতিয়াহ'লে আপোনাৰ কাৰণে পাৰফেক্ট হ'ব। এইকাৰণে যে আপুনি 10জন মানুহ কেৰি কৰিব পাৰিব। বুজি পাইছেনে? লগতে আমি পথৰুৱা হওক বা গাঁৱৰে হওক, আমি যিকোনো বস্তু অনা নিয়া কৰিব পাৰিম। ময়ূৰী বুলি ইয়াত লগটো আছে। 15 বছৰৰ সোণালী অভিজ্ঞতাৰ ভাৰতৰ প্ৰথম প্ৰমাণিকৃত ই ৰিক্সা বনোৱা অভিজ্ঞতা আৰু প্ৰতিদিনে হাজাৰ হাজাৰ যাত্ৰা, এই সকলোৱে ময়ূৰীক এটা বিশ্বাসযোগ্য প্ৰতিষ্ঠান হিচাপে সজাই তুলিছে। ময়ূৰ ৰতন এখন গাড়ী নহয়, এটা ধুনীয়া ভাৱৰ ধাৰাবাহিকতা, এটা বেছিকৈ পৰিষ্কাৰ, শান্তিপূৰ্ণ আৰু ভৱিষ্যতৰ বাবে।
যদি আপুনিও আপোনাৰ দৈনন্দিন যাত্ৰাত স্মাৰ্ট পৰিষ্কাৰ আৰামদায়ক কৰিব বিচাৰে তেতিয়া ময়ূৰ ৰতন আপোনাৰ কাৰণে পাৰফেক্ট চইচ তেতিয়াহ'লে আহক আমি একেলগে এখন সেউজীয়া ভাৰত গঢ়ো